আমার টেক্সট আছে সো আমি আমার মতে টেক্সট ইউজ করি আজি আমি ব্যানার এরিয়াটো ইউজ কৰিম সো ব্যানার এরিয়াটো ক্রিয়েট করার কারণে আমি চাব লাগিব যে আমি ইয়াতে কেইটা কলম থকা এটা रो ল'ব লাগিব ইয়াতে আমি ব্যানার এরিয়া ইউজ করার কারণে স্টার্টিংতে আমি ইয়াতে সেকশন লম সেকশন লোৱাৰ সময়ত আমি চাব লাগিব আমি কেইটা কলম থকা সেকশন ল'ব লাগিব কাৰণ আমি ইয়াতে সিঙ্গল সেকশন লৈ প্লাই ইনার সেকশন ইউজ কৰি ব্যানার এরিয়া বনাব নোৱাৰিম কাৰণ কিয় আমাৰ কলমৰ ভিতৰত গৈ আমি ইনার সেকশন ইউজ কৰিব লগা হ'ব যাৰ কাৰণে আমি ইনার সেকশনৰ ভিতৰত ইনার সেকশন যদি আমি লওঁ তেতিয়াহলে আমি কি কৰিব নোৱাৰিম ইনার সেকশনৰ ভিতৰত আকৌ ইনার সেকশন ইউজ কৰিব নোৱাৰিম সেইকাৰণে আমি দুটা কলম থকা এটা रो লম দ্যাট মিন্স আমি এই ৰোটো লম ইয়াত দুটা কলম আমাৰ আমি পাইছো যেটো আমাৰ ইয়াতে হেডাৰত দুটা কলম ইউজ কৰিব লাগিব এফালে আমি টেক্সট ইউজ কৰিম আনফালে ইমেজ ইউজ কৰিম সো আমি যদি স্লাইডার ইউজ কৰিব বিচাৰো আমি স্লাইডার ইউজ কৰিও আমি সরি স্লাইডার ইউজ কৰিও আমি ব্যানার এরিয়া বনাম বাট আজি আমি কাস্টমাইজ কৰি স্লাইডার ইউজ কৰিলে আমাৰ একদম ইজি হয় অলরেডি হেতু দেখুৱা হৈছে আপোনালোকক স্লাইডার ইউজ কৰি ব্যানার এরিয়া বনোৱা একেবাৰে ইজি সো আমি কাস্টমাইজ কৰি কেনেকৈ বনাব পাৰো এফালে টেক্সট আনফালে ইমেজ আমি ক্যানভা প্রো নাইবা বাকি যিবিলাক ইমেজ এডিটৰ টুল আছে যাৰ সহায়ত আমি এনেকা ইমেজ বনাব পাৰো এনেকা ইমেজ টুলবোৰ ইউজ কৰি ক্যানভা প্রো হোক বা বেলেগ ইমেজ টুল হোক সেইবোৰৰ পৰা আমি ইমেজবোৰ ক্ৰিয়েট কৰিম আৰু ইয়াতে এফালে ইমেজ ইউজ কৰিম আনফালে টেক্সট ইউজ কৰিম আৰু কিছুমান যিবোৰ এলিমেন্টস আছে এলিমেন্টস ইয়াতে ইউজ কৰা হৈছে এইবোৰ আমি ইউজ কৰিম গোটেইখিনি কাম আমি কৰিম আজি সো তাৰ কাৰণে আমি কি কৰিলো দুটা কলম থকা এটা रो লৈছো আৰু স্টার্টিংত কি কৰিম স্টার্টিংত আমি সাপোজ আমি ইয়াতে যেনেকা ইমেজ আছে ইমেজ ল'ব পাৰো নাইবা আমি টেক্সট ল'ব পাৰো সো টেক্সট লোৱাৰ কাৰণে যেতে আমি দেখা পাইছো স্টার্টিংত আছে উই আর ওয়ার্ডপ্রেস এজেন্সি লাইক আমি যদি এইখিনি লিখিব বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াতে গৈ স্টার্টিংত এটা হেডিং ল'ব লাগিব হেডিং এটা যেটা সেকেন্ড আমাৰ উইজেট আছে হেডিং আমি হেডিংটো ল'ম হেডিংটো লৈ আমি সেইখিনি টেক্সট ইয়াতে লিখিম যিখিনি টেক্সট আমাৰ ইয়াতে লিখিব লগা আছে তো উই আর ওয়ার্ডপ্রেস এজেন্সি এনেকে লিখিলো নাইবা উই আর ঠাইত আমি ইয়াতে লিখিব পাৰো আই এম লিখিব পাৰো I am a WordPress web developer আমি এনেকৈ লিখিব পাৰো I am a WordPress web developer এইখিনি আমি লিখিব পাৰো এইখিনি লিখি পেলাই আমি কি কৰিম ইয়াৰ ষ্টাইলত যাম ষ্টাইলত গৈ এলাইনমেন্ট আমি লেফট ৰাখিম টাইপোগ্ৰাফি আমি চেঞ্জ কৰিব লাগিলে আমি চেঞ্জ কৰি লম সো টাইপোগ্ৰাফি ইয়াতে মই 92 সোর্স কৰিছো 92 আৰু ইয়াৰ 600 বোল্ড ৰাখিছো সাইজটো আমি ইয়াৰ পৰা 18 লৈছো সাইজ 18 লৈছো লৈ প্লাই এইখিনি কাম আমাৰ শেষ হৈ গল দেন আমি আহিলো কোট কালাৰত আহি আমি ইয়াৰ কি কালাৰ ইউজ কৰিম যদি আমি এনেকুৱা সেম কালাৰ ইউজ কৰিব বিচাৰো তেতিয়াহলে আমি কি কৰিম এইটো যে লিখা আছে আমাৰ ইয়াৰ লিখাৰ ওপৰত আমি মাউস লৈ যাম আৰু ৰাইট ক্লিক কৰিম রাইট ক্লিক কৰি তলত ইম্প্যাক্টত আহিম ইম্প্যাক্টত ক্লিক কৰিম ইম্প্যাক্টত ক্লিক কৰাৰ লগে লগে আমাৰ কি কৰিব এই কালাৰটো আমাক শো কৰিব এইটো কালাৰ সো আমি ইয়াৰ পৰা কালাৰ কোডটো কপি কৰিম ইয়াতে গৈ কালাৰ কোডটো ইয়াতে পেস্ট কৰি দিম লগে লগে আমাৰ এই কালাৰটো ইয়াতে আহি গল সো আমি যদি হেতু কালাৰ ইউজ কৰিব বিচাৰো দেন আমি এনেকে কালাৰ সেম কালাৰ ল'ব পাৰো আমি এনেকে ল'ব পাৰো নাইবা যদি আমি ইয়াতে বিচাৰো বেলেগ কালাৰ ল'ম তেতিয়া আমি বেলেগ কালাৰ ইউজ কৰিব পাৰো নিজৰ চয়েস হ'ব এইটো আমি কালারটো এনেকে লব পাৰো কালারটো আমি টেক্সটের ওপৰত মাউস লৈ পেলাই রাইট ক্লিক কৰি যদি ইম্প্যাক্ট মাৰো তেতিয়াহলে ইম্প্যাক্টত ক্লিক কৰাৰ লগে লগে কালারটো আমাক শো কৰিব সো আমি কালারটো এনেকে লব পাৰো সো এতিয়া আমি কি হৈ গল আমি এইখিনি লিখিলো এতিয়া আছে এটা কি আছে ইমেজ আছে এইফালে লেফট সাইডে এটা ইমেজ আছে এটা সৰু এটা ইমেজ আমি দেখা পাই আছো এই ইমেজটো আমি কেনেকে লম এই ইমেজটো যদি আমি লগাব বিচাৰো সক আমি যেতিয়া ওয়েবসাইট ক্রিয়েট করিম নিশ্চয় আমি কিছুমান ওয়েবসাইট ফলো করিম সেইবোৰ ফলো কৰি ডিজাইন স্টাইল ফলো কৰি আমি ওয়েবসাইট ক্রিয়েট কৰিব বিচাৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব আমি এইবোৰ বস্তু কেনেকৈ ল'ব লাগে কেনেকৈ সংগ্ৰহ কৰিব লাগে সেইবোৰ জানিব লাগিব হয়তো আমি এইটো ইমেজটো আমি ক্যানভাত গৈ ধুনীয়াকৈ বনাই ল'ব পাৰিম
আৰু যদি আপোনাৰ সিস্টেমত আছে আপুনি ইউজ কৰিব পাৰিব এতিয়া যদি ইমেজটো আমি ইউজ কৰিব বিচাৰো সেই ইমেজটো যেতিয়ালে আমি যদি ইয়াতে ইমেজ এডিটৰ লওঁ চাওক তলত আহি আছে ষ্টাৰ্টিংত ইয়াক ইমেজটো এবাৰ চুজ কৰি লওঁ মোৰ সাইডত অলৰেডি ইমেজটো আছে এনেকৈ মই ইমেজটো ললো কিন্তু ইমেজটো কি হ'ল আমাৰ থাকিব লাগে যিখিনি টেক্সট লৈছো টেক্সটৰ লেফট সাইডে থাকিব লাগে কিন্তু আমাৰ কি হৈ গ'ল তলত আহি গ'ল কাৰণ কি এটা আমাৰ ভাৰ্টিকেল এলাইনমেন্ট হৈ আছে ইয়াতে আমি যিমানে ইয়াৰ পৰা উইজেট লওঁ এতিয়া যি কৰো আকৌ যদি ইমেজ লওঁ বা টেক্সট হেডিং লওঁ তলত আহিব ৰাইট সাইডত নাহে লেফট সাইডত নাহে কাৰণ কি আমাৰ এলাইনমেন্ট ইয়াতে ভাৰ্টিকেল হৈ আছে আমি যদি কলমত যাওঁ কলমত গৈ চাওক যদি শো কৰা নাই বাট ইয়াত আমি জানো ইয়াৰ এলাইনমেন্ট ভাৰ্টিকেল হৈ আছে কাৰণে কি হোৱা নাই আমাৰ কন্টেন্টবোৰ এটাৰ তলত এটাৰ ওপৰত এনেকা আহি আছে সো ইয়াৰ কাৰণে আমি এই কাৰণে কৈছিলো যে আমি ষ্টাৰ্টিংত কি কৈছিলো যে আমি ইয়াতে ষ্টাৰ্টিংতে আমি ইনাৰ সেকশন ইউজ কৰিব নোৱাৰো কাৰণ কি আমি কলমৰ ভিতৰতে ইনাৰ সেকশন ইউজ কৰিব লাগিব আমি সেকশনৰ ভিতৰত যদি ষ্টাৰ্টিংতে ইনাৰ সেকশন ইউজ কৰিলো হেতেন তেতিয়া হলে আমি এতিয়া এইখিনি কাম কৰিব নোৱাৰিলো হেতেন সো ইয়াৰ কাৰণে আমি কি কৰিম ইয়াৰ কাৰণে আমি ইনাৰ সেকশন লম ইয়াতে ওপৰতে ভিতৰত এনেকৈ ইনাৰ সেকশন লৈছো ইনাৰ সেকশন লৈ এতিয়া মই এই ইমেজটো আনি ইয়াতে লগাই দিম আৰু টেক্সটখিনি লৈ যিখিনি টেক্সট আছে টেক্সটখিনি লৈ ইয়াতে লগাই দিম চাওক এতিয়া কিন্তু লেফট ৰাইট এলাইনমেন্ট হৈ গ'ল বাট স্পেসটো মিলাব লাগিব আমি ইয়াৰ কাৰণে আমি কি কৰিম ইয়াৰ কাৰণে আমি যি ইনাৰ সেকশন লৈছো ইনাৰ সেকশন দুটা কলম পাইছো 50% বাট ইয়াক আমি কি কৰিম যেহেতু এটো আমাৰ ইমেজটো একেবাৰে সৰু হয় সো ইয়াক এবাৰ ফুল কৰি লওঁ ফুল কৰি দিছো এতিয়া কলমত যাম কলমত গৈ এই যেটো ইমেজ লৈছো এই ইমেজৰ কলমৰ ইয়াতে কি কৰিম আমি আমাক কিমান লাগিব মোটামুটি 10% হলে হৈ যাব সো আমি এটা 10% লম 10% লোৱাৰ লগে লগে আমাৰ কি হৈ গ'ল এতিয়া ইয়াৰ দৰে মোটামুটি এটা শেপ আহি গ'ল ইয়াৰ দৰে হৈ গ'ল বাট বাকি কামখিনি আমি কৰিব লাগিব সো আমি 10% লৈছো 10% লৈ ইয়াক আমি যদি টপ কৰি দিও ই টপত থাকিল তথাপি আমাৰ কি হোৱা নাই যদি আমি চাওতে এলাইনমেন্টটো হোৱা নাই সব ইমেজটো অলপ তলত আছে টেক্সটখিনি অলপ ওপৰত আছে সো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া এই টেক্সটখিনি হয়তো টেক্সটখিনি নাইবা ইমেজটো আমি ওপৰত উঠাব লাগিব নহলে টেক্সটখিনি আমি তলত লগাব লাগিব সো ইয়াৰ কাৰণে আমি কি কৰিব বিচাৰো কি কৰিব পাৰো এডভান্সত গৈ যদি ইয়াতে মাইনাস মাৰ্জিন লগাই দিও ইমেজটো আমাৰ এনেকৈ ওপৰত গুচি যাব মানে আমাৰ টেক্সটৰ লগত এলাইনমেন্ট হৈ যাব সব এলাইনমেন্ট হৈ গৈছে এগেইন স্পেসটো কিমান লাগে আমাক স্পেসটো এটা যিখিনি আছে এই তাতকে হয়তো আমাৰ স্পেসটো অলপ বেছি আছে হয় স্পেসটো আমাৰ অলপ বেছি আছে এতিয়া কি কৰিব পাৰো আমি as it is এই টেক্সটৰ পেন্সিলত ক্লিক কৰো যদি টেক্সটৰ পেন্সিলত ক্লিক কৰিছো টেক্সটৰ পেন্সিলত ক্লিক কৰি ইয়াক এডভান্সত গৈ ইয়াতে যদি আমি লেফট এলাইনমেন্ট মাইনাস কৰো এগেইন 10 দেন কি হ'ব এটা আমি এনেকৈ এটা শেপ পাই যাম এতিয়া যদি চাও হয় এতিয়া চাওক হৈছে এতিয়া আমাৰ হৈ গৈছে সো ইখিনি আমি কৰি দিলো ইখিনি কাম আমি কৰিলো ইখিনি কাম আমাৰ কৰা হৈ গ'ল এতিয়া আমি বাকি যিখিনি টেক্সট আছে এই টেক্সটখিনি ইউজ কৰিম সো ইয়াৰ কাৰণে আমি এগেইন হেডিং ল'ব লাগিব ইয়াৰ কাৰণে আমি এগেইন হেডিং ল'ব লাগিব সো ইয়াতে কি হেডিং ল'ব লাগিব এই নরমাল হেডিংটো যদি লও হ'ব নেকি বাহিৰত ল'ব লাগিব এনেকৈ যদি নরমাল হেডিংটো লও তেতিয়া হলে আমাৰ কামখিনি হ'ব নেকি কাৰণ চাওক ইয়াতে কি হৈ আছে এইখিনি যদি লক্ষ্য কৰো আমি এইখিনি চাওক ড্ৰপ ডাউন হৈ আছে সো নরমাল হেডিং যদি আমি লও ইয়াতে আমি ড্ৰপ ডাউন নাপাম নরমাল হেডিং ললে আমি ইয়াতে ড্ৰপ ডাউন নাপাম সো সেই কাৰণে মই কৈছিলো যে আমি কি কৰিব লাগিব এলিমেন্টৰ প্ৰো ইউজ কৰিব লাগিব সকলো ক্ষেত্ৰত আমি নরমাল উইজেটত কাম নহব আমাৰ সো ইয়াৰ কাৰণে আমি এটো ডিলিট কৰিম ডিলিট কৰি আমি ইয়াতে কি কৰিম প্ৰোত যাম প্ৰোত গৈ পেলাই আমি এটা হেডিং পাম এনিমেটেড হেডিং এইটো চাওক এবিসি লিখা আছে এনিমেটেড হেডিং ইয়াক যদি আমি এটা নি ড্ৰপ কৰো এতিয়া চাওক এটা আমি সেই কামখিনি কৰিব পাৰিম ষ্টাৰ্টিংতে আমি এটো লোৱাৰ পিছত হাইলাইটত গৈ ৰুটিং কৰিম আৰু টাইপিংত গৈ আমি কি কৰিম স্লাইড ডাউন কৰিলো আৰু আহিম এতিয়া আমাৰ কন্টেইনত আমি কি লিখিম ইয়াতে লিখা আছে BSTech solution we are web developer 360 virtual tour developer লিখা আছে সো আমাৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো আমাৰ ক্ষেত্ৰত আমি সিঙ্গল যদি লিখিব বিচাৰো তেতিয়া হলে আমি কি লিখিব পাৰো
যেনেকৈ আই এম এ ৱৰ্ডপ্ৰেছ ৱেব ডেভেলপাৰ লিখিছোঁ সেইখিনি আকৌ এগেইন লিখিব পাৰোঁ নাইবা আই এম professionally I am professionally এইখিনি লিখিছোঁ ঠিক আছে এইখিনি লিখিছোঁ আৰু তলত আহি আমি ইয়াতে যিখিনি আমাৰ তিনিটা লাইন আছে ইয়াতে আমি লিখিব পাৰোঁ ৱেব ডেভেলপাৰ এগেইন এণ্টাৰ কৰিলোঁ তলত আহিলোঁ আমি ইয়াতে যদি বোলে আমি আৰু বেলেগ বেলেগ সাৰ্ভিস প্ৰভাইড কৰোঁ সেইবিলাক কি সেইবিলাক আমি দেখে লিখিব পাৰিম যদি লাগে গ্ৰাফিক্স ডিজাইনাৰ এনেকৈ লিখিব পাৰোঁ আমি যদি লোগো ক্ৰিয়েট কৰোঁ আমি লিখিব পাৰোঁ সৰি লোগো লোগো ডিজাইনার এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখাৰ পিছত আমি কি কৰিব লাগিব এইটো আমাৰ আফটাৰ টেক্স এইটো আমাক নালাগে ইনফিনিট লুপ ইয়েস থাকিব ডুৰেশ্যন যেনেকৈ আছে এনেকৈ থাকিব দেন আমি ইয়াতে যদি লিংক ইউজ কৰিব বিচাৰোঁ তেতিয়া আমি লিংক ইয়াতে ইউজ কৰিব পাৰিম এলাইনমেণ্ট আমি কি কৰিম লেফ্ট কৰিম এলাইনমেণ্ট লেফ্ট কৰি পেলাই আমি ষ্টাইলত যাম ষ্টাইলত গৈ আমি কালাৰ এগেইন আমি ইয়াতে কি কালাৰ ইউজ কৰিম আমি যদি বিচাৰোঁ সেম এইটো কালাৰ ইউজ কৰিম তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে ৰাইট ক্লিক কৰি ইম্পেক্টত গৈ এগেইন ইয়াৰ কালাৰটো ল'ব লাগিব কালাৰ কোডটো ল'ব লাগিব এই কালাৰ কোডটো কি আছে এইটো এই হেছৰ পৰা 0 লৈকে কালাৰ কোড কপি কৰিছোঁ আৰু ইয়াতে আনি আমি কালাৰটো দি দিছোঁ বাট এতিয়া কি হৈ গ'ল আমাৰ আগৰ কালাৰটোৱে লৈ আছে দ্যাট মিন্স আমাৰ এইটো কপি হোৱা নাই কপি পেস্ট এতিয়া হৈছে এইটো কালাৰটো লৈছোঁ দেন যাম এতিয়া আমি কি ল'ম ফন্ট ফেমিলি সাইন লৈছোঁ লৈ পেলাই ইয়াক বোল্ড কৰি দিছোঁ আমি 800 বোল্ড কৰিছোঁ বাট আমাৰ ভাল লগা নাই সাইন লৈ ভাল লগা নাই সো আমি এবাৰ পপিন্স লৈ চাম পপিন্সটো মোটামুটি ভাল লাগিছে সাইজটো এবাৰ দিলাম সাইজটো কিমান দিম 48 মান যদি দিওঁ ঠিক আছে সাইজটো এইখিনি দিলোঁ তথাপিও এইটো ভাল লগা নাই সো আমি বেলেগ আৰু ইউজ কৰিব পাৰিম নানিটো যদি ইউজ কৰি চাওঁ নানিটো ভাল লাগিছে সো আমি নানিটো ল'ব পাৰিম এনেকৈ নানিটো ল'লোঁ সাইজটো যদি আৰু অলপ লাগে আৰু অলপ বঢ়াই লওক 58 কৰি চাওঁ কিমান হয় কেনেকুৱা হয় ঠিক আছে 58 ঠিক আছে সো আমি এটা 58 লৈছোঁ সাইজটো আমি 58 লৈছোঁ ফন্ট ফেমিলি কি লৈছোঁ নানিটো 58 800 মনত ৰাখিম এইখিনি নেক্সট আহিম এনিমেটেড টেক্স এই তলত যেটো এনিমেটেড হৈ আছে ইয়াৰ কালাৰ আমি কি দিম ইয়াৰ কালাৰ সাপোজ আমি আমাৰ মতে এতে লিখিলোঁ পাৰ্পল দিলোঁ আৰু ইয়াতে আহি এগেইন সেম কালাৰ সেম ফন্ট ফেমিলি ৰাখিম নানিটো 800 আৰু সাইজটো অটোমেটিক 58 লৈ লৈছে সো এইখিনি হৈ গ'ল ওকে এবাৰ এতিয়া চাম এবাৰ হৈছে ইয়াতে ডাবল আছে লাইন সো এই কাৰণে মিলা নাই ইয়াতে ডাবল আছে লাইন দুইবাৰ সেম টেক্সট দুইবাৰ ইউজ কৰা আছে আমি এবাৰ ইউজ কৰিম সো এনেকুৱা হ'ব সো আমাৰ টেক্সটখিনি হৈ গ'ল টেক্সটৰ কি আছে অলপ এনেকৈ অলপ কন্টেন্ট আছে লৰেম স্পেম ইয়াতে লৰেম স্পেম আছে এইখিনি এনেকৈ টেক্সট চেঞ্জ কৰা হোৱা নাছিল সো আমি ইয়াতে কি কৰিব পাৰোঁ এজ ইট ইজ আমিও টেক্সট এতে ল'ব পাৰোঁ টেক্সট লোৱাৰ কাৰণে আমি কি ল'ব লাগিব টেক্সট এডিটৰ লৈ আমি ইয়াতে তলত ড্ৰপ কৰিম সো ইয়াতে সৰি আমি হেডিং লৈছোঁ মিষ্টেক
আমি ইয়াতে টেক্সট এডিটৰ ল'ব লাগিব, টেক্সট এডিটৰ এইখিনি। চ' ইয়াতে আমি আমাৰ আমাৰ কণ্টেণ্ট ইউজ কৰিম। চ' আমাৰ ইয়াতে আমি কণ্টেণ্ট চেঞ্জ কৰি ল'ব পাৰোঁ। চ' মই যদি মোৰ চাইডৰ পৰা অকণমান কণ্টেণ্ট টেক্সট আমি ইয়াতে লগাই দিওঁ, এইখিনি টেক্সট মই ইয়াতে লগাওঁ। টেক্সট এনেকৈ চেঞ্জ কৰি দিলোঁ। ষ্টাইলত গ'লোঁ, ষ্টাইলত গৈ এলাইনমেণ্ট লেফ্ট ৰাখিম, টাইপোগ্ৰাফিত গৈ টাইপোগ্ৰাফি চেঞ্জ কৰিম, অফিচ দিলোঁ, চাইজ 16 ৰাখিম আৰু ইয়াৰ চাইজ 500 ৰাখিম, হৈ গ'ল। কালাৰত গৈ আমি ইয়াকে অকণমান অফ ব্লেক কৰিলোঁ, 100% ব্লেক নকৰিলোঁ, অফ ব্লেক কৰি দিলোঁ। বাকী তেনেকুৱা আৰু কৰিবলৈ প্ৰয়োজন নাই, এইখিনি হৈ গ'ল। নেক্সট কি আছে আমাৰ, চৰি এইটো কাটি দিওঁ। নেক্সট আছে বটন। চ' বটন আমি কি কৰিব পাৰিম, এনেকৈ গৈ জাষ্ট ইয়াৰ পৰা বটন লৈ ইয়াতে, আচ্ছা বটন লোৱাৰ আগতে আমি চাব লাগিব, দুটা বটন ল'ব লাগিব। দুটা বটন লোৱাৰ কাৰণে আমি এগেইন ইনাৰ ছেকশ্যন ইউজ কৰিব লাগিব। ইনাৰ ছেকশ্যন ইউজ কৰি আমি কি কৰিম, ইয়াৰ পৰা এগেইন বটন ল'ম, চিম্পল বটন ল'ম আমি। অ'কে, চিম্পল বটন লৈছোঁ। বটনটো কেনেকুৱা আছে, এনেকুৱা আছে। বটনৰ কালাৰ যদি আমাক লাগে তেতিয়াহ'লে এজ ইট ইজ আমি এগেইন গৈ ইম্পেক্ট কৰিম। ইম্পেক্ট কৰি পেলাই আমি আমাৰ মতে আমি কালাৰ দিব পাৰিম, বাট ভাবিছোঁ আমি যেনেকুৱা আছে তেনেকুৱাই কৰিম। চ' সেইকাৰণে আমি ইয়াৰ পৰা ফাৰ্ষ্ট কালাৰটো চুজ কৰিলোঁ। ফাৰ্ষ্ট কালাৰ চুজ কৰি পেলাই আমি ইয়াতে কি লিখা আছে, গেট ষ্টাৰ্ট টুডে, আগতে লিখাখিনি চেঞ্জ কৰি ল'ম। গেট ষ্টাৰ্ট টুডে, গেট ষ্টাৰ্ট টুডে লিখাখিনি টেক্সটখিনি চেঞ্জ কৰিলোঁ। আইকন এখন দিয়াৰ প্ৰয়োজন নাই। ষ্টাইলত আহিম, ষ্টাইলত আহি আমি ইয়াৰ ফন্ট ফেমিলি চেঞ্জ কৰি ল'ম। এবাৰ ফন্ট ফেমিলি চেঞ্জ কৰিছোঁ, চাইজ যিমান লাগে আমি দিম, 16 দিছোঁ। এইটো ইয়াক 600 কৰিব পৰা যায়, নাইবা 500 কৰিলেও বেয়া নহয়, 500 থাকক। টাইপোগ্ৰাফি হৈ গ'ল। নেক্সট আহিল কালাৰ। এবাৰ কালাৰত কি কৰিম আমি, টেক্সট কালাৰটো আমি কেনেকুৱা আছে, হোৱাইট আছে। চ' আমি হোৱাইটে ৰাখিম, টেক্সট কালাৰ হোৱাইট ৰাখিছোঁ। বেকগ্ৰাউণ্ড টাইপক আমি কি কৰিম, গ্ৰেডিয়েণ্ট কৰিম। বেকগ্ৰাউণ্ড টাইপ আমি গ্ৰেডিয়েণ্ট কৰিম। চ' গ্ৰেডিয়েণ্ট কৰাৰ লগে লগে এনেকৈ কালাৰ আহি গ'ল। আমি যে কালাৰ কপি কৰিছিলোঁ এইটো পেষ্ট কৰিলোঁ। এগেইন যাম কালাৰত, নেক্সট আৰু এটা কালাৰ আছে, এইটো কালাৰ কপি কৰিছোঁ আৰু তলত আহি এই কালাৰটো পেষ্ট কৰিছোঁ। এইখিনি কৰাৰ পিছত আমি ইয়াতে 180 হৈ আছে, ইয়াক আমি 90 কৰিম। 90 কৰিলোঁ। বেকগ্ৰাউণ্ড, আচ্ছা বক্স শ্বেডো এটা দি থওঁ আমি। বক্স শ্বেডো এটা লাগিব আমাক, বক্স শ্বেডো এটা ইউজ কৰিলোঁ। যিটো কালাৰ লোৱা আছিল সেই কালাৰটোকে আমি বক্স শ্বেডত ইউজ কৰিলোঁ আৰু ইয়াক অলপ কমাই দিম। এনেকৈ RGBত গৈ আমি 5 কৰি দিলোঁ শ্বেডো কালাৰ। আচ্ছা এতিয়া থাকক, শ্বেডো 50 কৰিছোঁ, 5 কৰিছোঁ। বৰ্ডাৰ ৰেডিয়াছ আমি সাপোজ ইয়াতে 50 লৈছোঁ। এন আহিল পেডিংটো আমি যদি 15 দিওঁ তেতিয়াহ'লে কি কৰিব লাগিব, আমি টপত যদি 15 দিছোঁ, ৰাইটত অলপ বেছি দিব লাগিব। ৰাইটত 22 দিলোঁ, লেফ্টতো আমি 22 দিম। অ'কে, চ' এতিয়া চাম বটনটো ঠিক আছে, বটনটো চাইজ মোটামুটি ঠিক আছে, হৈ যাব। এজ ইট ইজ কৰাৰ প্ৰয়োজন নাই, অলপ চলপ ইফাল সিফাল হ'লেও কোনো প্ৰব্লেম নাই। এতিয়া হৈ গ'ল। ইয়াত আমি এতিয়া হভাৰ ইফেক্ট ইউজ কৰিম। এতিয়া হভাৰ ইফেক্ট ইউজ কৰা আছে, আমি ইয়াক যদি আগতে নাকাটিম, এতিয়া যাম চাওক হভাৰ ইফেক্ট এটা আছে। চ' হভাৰ ইফেক্ট কি আছে, হভাৰ ইফেক্টটো ইয়াতে কালাৰটো নাই, হভাৰ ইফেক্টৰ কালাৰটো ইয়াতে নাই। ঠিক আছে, আমি হভাৰ ইফেক্টটো আমাৰ মতে লগাই ল'ম। চ' এতিয়া হভাৰত আহিম, হভাৰত আহি টেক্সট কালাৰ এগেইন হোৱাইট কৰি থলোঁ আৰু গ্ৰেডিয়েণ্ট কালাৰ নলওঁ, অনলি কালাৰ ল'ম। কালাৰ এটা যিকোনো এটা কালাৰ ল'ম আমি। চ' আমি ইয়াৰ পৰা এটা এনেকুৱা এটা কালাৰ লৈ থৈছোঁ, এতিয়ালৈকে হোৱা নাই। আচ্ছা, গ্ৰেডিয়েণ্ট ল'লে আমি হভাৰ ইফেক্টৰ কাৰণে গ্ৰেডিয়েণ্ট কালাৰ ল'ব লাগিব। গ্ৰেডিয়েণ্ট যিহেতু লৈছোঁ, হভাৰ ইফেক্টৰ কাৰণে আমি গ্ৰেডিয়েণ্ট কালাৰ ল'ব লাগিব। চ' ইয়াক এইটো কালাৰ লৈছোঁ, কপি কৰিছোঁ, এগেইন নেক্সট কালাৰত গৈ সেম কালাৰ এপ্লাই কৰিছোঁ। এতিয়া চাওক হভাৰ ইফেক্ট কাম কৰি আছে। চ' বাকীখিনি কৰাৰ একো প্ৰয়োজন নাই। হভাৰত আমি এটাই কালাৰ ৰাখিছোঁ,
বক্স শ্বেড হভাৰত দিয়া প্ৰয়োজন নপৰিব। যদি হভাৰ এনিমেটেড দিব বিচাৰে তেতিয়াহ'লে এটা হভাৰ এনিমেটেড প্লট দি থ'লোঁ, এনেকুৱা উঠি যাব, ভাল লগা হ'ব। আৰু ইয়াৰ ডুৰেশ্যন অকণমান আমি চেঞ্জ কৰিব পাৰোঁ। চ' 1.1 থৈ দিলোঁ, বাকী কাম হৈ গ'ল। এতিয়া এবাৰ আপডেট কৰিম। আপডেট কৰি আমি আমাৰ পেজটোত গৈ এবাৰ চেক কৰিম যিখিনি কাম কৰিছোঁ এতিয়ালৈকে। হৈছে যিখিনি কাম কৰিছোঁ সেইখিনি কাম হৈছে আমাৰ। এতিয়া চাওক এইটো বটনত গৈ কাম কৰি আছে। এতিয়া আৰু এটা বটন লাগে আমাক। চ' আৰু এটা বটন লাগে, আমি কি কৰিম, বটন আৰু এটা বনোৱাৰ প্ৰয়োজন নাই। আমি জাষ্ট এইটো বটনকে আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা কপি কৰি ইয়াতে গৈ পেলাই যদি পেষ্ট কৰি দিওঁ, বটন হৈ গ'ল। এইটো কাটি দিম, বটন দুটা হৈ গ'ল আমাৰ। চ' এতিয়া আমি বটনৰ এলাইনমেণ্টত যাম, ইয়াক লেফ্ট কৰিম, ইয়াৰ এলাইনমেণ্টত যাম, ইয়াকো লেফ্ট কৰিম, হোৱা নাই, ঠিক আছে। ইয়াৰ কলমত যাম এবাৰ, কলমত গৈ 50% হৈ আছে, ইয়াক যদি আমি 40% কৰি দিওঁ তেতিয়াহ'লে অলপ ওচৰা ওচৰি হৈ যাব আমাৰ। চাওক এতিয়া অলপ ওচৰত আহি গ'ল। চ' এতিয়া আমাৰ বটনত আমি কি কৰিব লাগে, খালি কালাৰ চেঞ্জ কৰিলে হৈ গ'ল। কালাৰটো আমাৰ এতিয়া অলৰেডি আছে, নাই কালাৰ আমি ল'ব লাগিব। বেক কৰিলোঁ, এবাৰ ইয়াৰ ওপৰত গৈ ইম্পেক্ট কৰিম, তেতিয়াহ'লে আমি ইয়াৰ কালাৰ পাই যাম। এইটো চাওক ইয়াৰ কালাৰ এতিয়া দিয়া আছে। চ' ইয়াৰ কালাৰ লৈ লওঁ এবাৰ, কপি, আৰু ইয়াতে আহি পেঞ্চিলত ক্লিক কৰিম। বটনৰ পেঞ্চিলত ক্লিক কৰিছোঁ, পেঞ্চিলত ক্লিক কৰি নৰ্মেল যিটো কালাৰ আছে সেইটোক আগতে চেঞ্জ কৰি ল'ম। পেষ্ট কৰিছোঁ, এগেইন যাম, নেক্সট কালাৰটো কপি কৰিছোঁ, এগেইন নেক্সট কালাৰটো এতিয়া এপ্লাই কৰিছোঁ, অকণমান হৈছে। আৰু ইয়াৰ যিটো হভাৰ কালাৰ, আমি হভাৰ কালাৰটো কি কৰিম, এইটো সেম কালাৰকে আমি হভাৰত গৈ দুইবাৰ এপ্লাই কৰিম। হভাৰত যাম আৰু ইয়াতেও এইটো এপ্লাই কৰিম, এগেইন ইয়াতেও এইটোকে এপ্লাই কৰিম। এইটো চাওক হৈ গ'ল। বাকী আমাৰ এতিয়া খালি বাকী থাকি গ'ল কি, আমি এতিয়া যি লিংক লগাম সেই লিংকটো খালি আমাৰ এতিয়া কণ্ট্ৰলত আহি লিংক লগাই দিলে হৈ গ'ল। বটনত ক্লিক কৰি য'ত লৈ যাব বিচাৰিম তাৰ লিংক ইয়াতে ক্লিক কৰি দিম। আৰু নেক্সট বটনটোত আপুনি বেলেগ লিখিব পাৰে, গেট ষ্টাৰ্ট টুডে লিখিছে, ইয়াতে আপুনি বেলেগ লিখিব বিচাৰে যদি লিখিব পাৰে, গেট ষ্টাৰ্ট টুডে, ইয়াতে লাৰ্ণ মোৰ লিখি দিব পাৰে, লাৰ্ণ মোৰ, এটাত গেট ষ্টাৰ্ট টুডে, এটাত লাৰ্ণ মোৰ লিখাৰ লগে লগে বটনটো অলপ সৰু হৈ গ'ল। চ' ইয়াক যদি আমি ডাঙৰ কৰিব বিচাৰোঁ দেন ইয়াক মিডিলত যাই আছে। অ'কে, কণ্টেইনত যাম, কণ্টেইনত গৈ এবাৰ চাই লওঁ, এই বটনটো অলপ সৰু হৈ আছে। চ' ইয়াৰ কাৰণে আমি কি কৰিব পাৰোঁ, বটনৰ পেঞ্চিলত ক্লিক কৰিছোঁ, ষ্টাইলত গৈছোঁ, ষ্টাইলত গৈ এই যে পেডিং আছে পেডিংটো বঢ়াই দিলে হৈ যাব। টপ ঠিক আছে, টপটো বঢ়াব নালাগে, খালি ৰাইট লেফ্ট বঢ়াই দিম, 30, ইফালে 30 কৰি চাম এবাৰ। এতিয়া মোটামুটি সমান হৈছে আৰু অলপ, আৰু লাগিলে আৰু বঢ়াব পাৰিম। 30 আছে, আৰু অলপ বঢ়াই দিম, 33, এতিয়া কৰি চাম। এতিয়া 33 হোৱা নাই, 35 কৰি দিলে এজ ইট ইজ হৈ যাব, বটন দুটা সমান হৈ যাব, 35। অ'কে, ইয়াতকৈ আৰু বেছি নকৰোঁ, বেয়া লগা হৈ যাব, টেক্সটখিনি যিহেতু মাজত অলপ সৰু হৈ আছে। নাইবা আমি আৰু এটা কাম কৰিব পাৰোঁ, ইয়াতে টেক্সটত গৈ যিহেতু লাৰ্ণ মোৰ লৈছোঁ আমি, ইয়াতে আমি ডট ইউজ কৰিব পাৰোঁ। এনেকৈ যদি আমি 3বাৰ ডট ইউজ কৰি দিওঁ দেন এগেইন আমি ষ্টাইলত আহি অলপ পেডিং কমাব লাগিব, 30 কৰিব লাগিব মষ্ট প্ৰবেবলি। আপডেট কৰি চাম এবাৰ, ৰিফ্ৰেছ হৈ গ'ল। বটনটো অলপ ডিষ্টেঞ্চ বেছি হৈ আছে, লাগি আছে আমাক। চ' আমি কি কৰিব পাৰোঁ, যিহেতু ইয়াতে আমাৰ কিমান আছিলে 40% আছিলে, ইয়াক আমি অলপ কমাব পাৰোঁ আৰু 37, 35 কৰি চাওঁ এবাৰ, 35 কৰিছোঁ, 35 ঠিক আছে। চ' 35 কৰি আমি ইয়াক আপডেট কৰিম আৰু এবাৰ ৰিফ্ৰেছ কৰিম। ওচৰত আহি গ'ল। এতিয়া
এনেকৈ। চ' আমাৰ টেক্সটখিনি আমাৰ হৈ গ'ল, টেক্সটখিনি হৈ গ'ল। এতিয়া টেক্সটৰ অলপ এলাইনমেণ্ট আমি চেঞ্জ কৰিব পাৰোঁ। ইয়াতে যদি যাওঁ, ইয়াতে পেঞ্চিলত ক্লিক কৰি ইয়াৰ টাইপোগ্ৰাফিত গৈ লাইন হাইট পিক্সেলটো EM কৰিম আৰু ইয়াতে অলপ আমি বঢ়াবলৈ চেষ্টা কৰিম। 1 লৈছোঁ, এইটো হৈ গ'ল। এইটো হৈ গ'ল আমাৰ হেডিঙৰ। এনিমেটেডত গৈ সেম কাম কৰিম, অলপ কৰি চাম। ইয়াতেও পিক্সেল আছে, EM কৰিম আৰু ইয়াত মাইনাছ কৰিলে নহ'ব। আচ্ছা, 0 ৰাখি থম, কি হয় চাম। আপডেট কৰি চাম এবাৰ। আচ্ছা ঠিক আছে, এতিয়া অলপ ওচৰত আহি গৈছে। অ'কে, ইয়াক আমি কাটি দিম এবাৰ। এতিয়া চাম। অ'কে, ইয়াৰ পেঞ্চিলত ক্লিক কৰি যদি আমি ইয়াত পেডিং 0 কৰি দিওঁ, ঠিক আছে, পেডিং 0 আছে ইয়াৰ। ইয়াতে ক্লিক কৰি এডভান্সত গৈ যদি ইয়াৰ পেডিঙত ক্লিক কৰি দিওঁ, 0 আছে, ঠিক আছে। চ' আমাৰ টেক্সটখিনি হৈ গ'ল, মোটামুটি টেক্সৰ কামখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি ইয়াক কি কৰিব পাৰোঁ, এই টেক্সটখিনি যিখিনি আছে এইখিনি টেক্সক অলপ ওপৰত উঠাই দিলে অলপ ভাল লগা হ'ব। কেনেকৈ ওপৰত উঠাম, ইয়াৰ পেঞ্চিলত ক্লিক কৰিম, পেঞ্চিলত কৰি এডভান্সত যাম, এডভান্সত গৈ ইয়াতে অলপ মাৰ্জিন টপ কৰিম, মাৰ্জিন টপ কৰি দিম, অলপ 20 মান কৰি দিওঁ। অ'কে, এগেইন আমি কি কৰিম, বটনৰ ইনাৰ সেকশনত ক্লিক কৰিছোঁ, এডভান্সত আহিছোঁ, ইয়াকো মাৰ্জিনত অলপ 0 কৰি দিম। কিমান কৰিম, 20 মান কৰিম এগেইন। অ'কে, আপডেট কৰিম আৰু চাম, ঠিক আছে। এতিয়া অলপ ওচৰত হৈছে, মানে বেছি দূৰত হ'লে দেখাত ভাল নালাগে। চ' এতিয়া আমি টেক্সৰ কাম আমাৰ হৈ গ'ল, টেক্সৰ কাম হৈ গ'ল। এতিয়া আমাৰ ৰাইট সাইডত আমি খালি ইমেজ লগাব লাগে আৰু বেকগ্ৰাউণ্ড ইমেজ লগাব লাগে। চ' ষ্টাৰ্টিঙত আমি ইমেজটো লগাই লওঁ, এনেকৈ যিটো ইমেজ আছে ইমেজটো লগাই চাওঁ। আগতে ইমেজটো লৈ লওঁ, ইমেজ লোৱাৰ কাৰণে আমি কি কৰিব লাগিব, 9 ডটত ক্লিক কৰিম, 9 ডটত ক্লিক কৰিম আৰু ইয়াৰ পৰা এটা ইমেজ ল'ম, ইমেজটো লৈ এনেকৈ এৰি দিম। এগেইন কি কৰিম, ইমেজটো চুজ কৰিম। চ' আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ, যিকোনো এটা ইমেজ লগাব পাৰোঁ। মই যদি মোৰ এই ইমেজটো লগাওঁ, এনেকুৱা হৈ আছে। অ'কে, ইমেজটো লগাই এবাৰ চাই লওক কেনেকুৱা হয়। ইমেজটো বহুত ডাঙৰ লাগি আছে, ইমেজটো বহুত ইয়াতে ডাঙৰ লাগি আছে। চ' এই ইমেজটো আমি সৰু কৰিব লাগিব। ইমেজটো সৰু কৰাৰ কাৰণে আমি ইয়াতে চাই ল'ম ক'ৰ পৰা কোনখিনি সৰু কৰিব লাগে। তলৰ পৰা অকণমান ওপৰত উঠাব লাগে, তলৰ পৰা যদি ওপৰত উঠাব লাগে, আমি আৰু এটা কাম কৰি চাম। এইটো কলমৰ সম্পূৰ্ণ কলমত যাম, এবাৰ সম্পূৰ্ণ কলমত যাম, লেআউটত যাম আৰু ইয়াক যদি এবাৰ মিডিল কৰি চাওঁ, বেছি তলত নাহে, অকণমান তলত আহিলে। আৰু কিবা আছে, বটনত যদি দিওঁ, আচ্ছা বটনত দিলে এইখিনি আহে, ঠিক আছে। বটনত থলোঁ, আপডেট কৰিলোঁ, আপডেট কৰি এবাৰ চাই লওঁ। বটনত গুচি গৈছে, নহ'ব, একদম বটনত গুচি গৈছে, নহ'ব। ইয়াক আমি মিডিল কৰি চাম, আপডেট কৰি চাম কি হয়। এতিয়া মোটামুটি ঠিক আছে, এতিয়া ঠিক আছে। বাট ইমেজটো যদি আমি আৰু অলপমান সৰু কৰিব লগা হয়, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, ইমেজৰ পেঞ্চিলত ক্লিক কৰি ইয়াক ষ্টাৰ্টিঙত এবাৰ ফুল কৰি লওঁ, ৰিজলিউশ্যনটো ভাল পোৱাৰ কাৰণে। ষ্টাইলত যাম, ষ্টাইলত গৈ ইয়াক যদি ইয়াতে আমি কি কৰোঁ, এনেকৈ উইথটো বঢ়াই লওঁ, 80 মান কৰি চাওঁ, এবাৰ আপডেট কৰি চাওঁ কি হয়। এতিয়া চাওক, ইমেজটো আমাৰ মোটামুটি ঠিক ঠাক হৈ গৈছে। বাট ইয়াতে বেলেগ ইমেজ আছে, কোনো কথা নাই, আমি ইয়াতে যি ইমেজ লৈছোঁ সেইটোৱে পাম। চ' এনেকৈ আমি ইমেজ ইউজ কৰিম। এতিয়া যদি বিচাৰে ইমেজটো আৰু ইমেজত কাম কৰিব বিচাৰে, তেতিয়াহ'লে ইয়াতে বৰ্ডাৰ ৰেডিয়াছ ইউজ কৰি চাব পাৰে যে ইমেজৰ কিবা সলনি কৰিব পৰা যায় নেকি, অলপ ৰাউণ্ড শ্বেপ কৰিব পৰা যায় নেকি। ইয়াতে যদি আমি ৰাউণ্ড চাৰ্কেল বৰ্ডাৰ ৰেডিয়াছ কৰোঁ, চাওক অলপমান কমি আছে ইমেজটো, এনেকৈ
এনেকৈ গৈ থাকক আৰু অলপ কিমানলৈকে যাব ওকে আৰু নাযায় 210 হৈছে আৰু নাযায় ওকে এবাৰ আপডেট কৰি চাম ওকে এনেকুৱা ইমেজ হৈছে সো ইমেজটো বনাওঁতে আমি অলপ লক্ষ্য ৰাখিব লাগিব যে ইমেজটো যাতে ধুনীয়াকৈ এই ৰাউণ্ড শ্বেপৰ ভিতৰত আহি যায় এইটো আমি ইমেজ বনোৱাৰ ক্ষেত্ৰতহে লক্ষ্য ৰাখিব লাগিব ইয়াতে আমি গোটেইখিনি কাম কৰিব নোৱাৰিম যিখিনি কৰিব পৰা যায় এইখিনি কৰিছোঁ দেন ইয়াতে কি আছে কিছুমান এলিমেণ্টছ আছে তাৰ আগতে এলিমেণ্টছ ইউজ কৰাৰ আগতে আমি এবাৰ ইয়াৰ ফাইনেল লুকটো চাই ল'ম এনেকুৱা আছে বৰ্তমানলৈকে এনেকুৱা আছে সো এতিয়া আমি বেকগ্ৰাউণ্ড ইমেজটো এবাৰ ইউজ কৰিম বেকগ্ৰাউণ্ড ইমেজ কেনেকৈ ইউজ কৰিম ইয়াতে 6 ডটত ক্লিক এডিট সেকশন কৰিম 6 ডটত ক্লিক কৰি এডিট সেকশন কৰিম ষ্টাইলত আহিম ষ্টাইলত আহি পেলাই ইয়াতে ক্লাছিকত যাম আৰু ইয়াৰ পৰা বেকগ্ৰাউণ্ড এটা ইমেজ ল'ম সেই ইমেজটো কি ইমেজ হ'ব আমি ইমেজটো কালি কৈছিলোঁ যে ইমেজটো আপোনালোকে এনেকৈ কেনভাৰ পৰা বনাই থ'ব ইমেজটো লৈছোঁ ইমেজটো সিলেক্ট কৰিছোঁ চাওক ইমেজটো আমাৰ এপ্লাই হৈ গ'ল ইমেজ এপ্লাই কৰাৰ পিছত এবাৰ ইয়াৰ লুকটো চাই ল'ম এনেকুৱা হৈছে বাট ইমেজত গৈ আমি অলপ কাম কৰিব লাগিব কি কাম কৰিব লাগিব ইমেজটো লৈছোঁ এই ইমেজৰ পজিশ্যন চেণ্টাৰ ৰাখিব লাগিব এগেইন ৰিপিটত গৈ নো ৰিপিট কৰিব লাগিব আৰু ডিফল্ট সাইজত কভাৰ এতিয়া যদি আপডেট কৰি চাওঁ এবাৰ আপডেট কৰোঁ এইটো চাওক ইমেজটো আমাৰ এনেকৈ লাগিছে ঠিকে আছে খালি আমাৰ কি হৈছে হেডাৰৰ লগত একেবাৰে লাগি আছে এনেকুৱা লাগি আছে হেডাৰৰ লগত কন্টেন্টখিনি গোটেইখিনি লাগি আছে য'ত ইয়াতে আমাৰ স্পেচ বহুত আছে সব স্পেচ বহুত আছে বাট ইয়াতে আমাৰ একদম লাগি আছে হেডাৰৰ লগত লাগি আছে ইয়াৰ কাৰণে আমি কি কৰিব লাগে সেকশনত যাব লাগে সেকশনত গৈ এডভান্সত যাব লাগে এডভান্সত গৈ আমি কি ইউজ কৰিম পেডিং টপ পেডিং যদি আমি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ খালি কন্টেন্টখিনি তলত আহিব বেকগ্ৰাউণ্ডটো নাহে এনেকৈ 60 মান কৰি চাওঁ এবাৰ এগেইন আমি বটনতো কৰিব লাগিব যেহেতু টপত কৰিছোঁ বটনতো অলপ ল'ব লাগিব এনেকৈ বটনত 50 ল'ম ওকে 50 লৈছোঁ আপডেট কৰি চাম এবাৰ চাওক এতিয়া স্পেচ আহি গ'ল অলপ এনেকুৱা সো মোটামুটি এটা কি হৈ গ'ল আমাৰ বেনাৰ এৰিয়া যাক আমি বেনাৰ এৰিয়া কওঁ সো বেনাৰ এৰিয়াটো আমাৰ এনেকুৱা মোটামুটি হৈ গ'ল সো আমি এইটো যেহেতু হেডাৰটো কি কৰিছিলোঁ কালি হেডাৰটোক আমি কি কৰিছিলোঁ ষ্টিকি কৰিছিলোঁ যাৰ কাৰণে হেডাৰটো আমাৰ ইয়াতে কি হৈছে ৰখি আছে হেডাৰটো ৰখি আছে যদি হেডাৰটো ওপৰৰ পিনে গুচি যায় তেতিয়াহ'লে আমাৰ কি হ'ব এইটো ওপৰৰ এইটো লেয়াৰটো শ্ব' নহ'ব সো আমি ষ্টিকি ৰাখিব পাৰোঁ নন ষ্টিকি ৰাখিব পাৰোঁ ষ্টিকি ৰাখিলে আমাৰ এইখিনিও শ্ব' হ'ব লগতে কি হ'ব হেডাৰটো থাকি যাব সো হেডাৰটোক আমি এটা কাম কৰিব পাৰোঁ আকৌ হেডাৰত গৈ পেলাই এডিট কৰি হেডাৰৰ যিখিনি ৱেইট আছে এই ৱেইটটোক আমি কমাব পাৰোঁ হেডাৰৰ ৱেইটটো কমাই ল'লে অলপ ভাল লগা হ'ব সো এইটো আমি চাম আজি আমি আগতে বেনাৰ এৰিয়াটো কমপ্লিট কৰি ল'ম সো বেনাৰ এৰিয়াটো মোটামুটি কমপ্লিট খালি এতিয়া খালি ইয়াৰ যে এলিমেণ্টছ আছে এইবিলাক এলিমেণ্টছবিলাক যদি আমি ইউজ কৰোঁ আমাৰ বেনাৰ এৰিয়াটো মোটামুটি কমপ্লিট সো এতিয়া এলিমেণ্টছ ইউজ কৰাৰ কাৰণে আমি কি কৰিব লাগিব এলিমেণ্টছ ইউজ কৰাৰ কাৰণে আমি ইয়াতে গৈ ইমেজ ল'ব লাগিব এনেকৈ ইমেজ ল'ব লাগিব ইমেজত গৈ ইমেজ চুজ কৰিম আৰু আমি যি এলিমেণ্টছ ইউজ কৰি সাপোজ এইটো এলিমেণ্টছ আমি ইউজ কৰিব বিচাৰিছোঁ এলিমেণ্টছটো ল'ব লাগিব এলিমেণ্টছটো লৈ ইয়াক ফুল কৰিম ফুল কৰি ষ্টাইলত আহিম ষ্টাইলত আহি চাম নাই ষ্টাইলত একো কাম নাই ইয়াৰ ষ্টাইলত একো কাম নাই ষ্টাইলত যদি কাম নাই এডভান্সত যাম এডভান্সত গৈ কি চাম পজিশ্যন এইটো পজিশ্যন ডিফল্ট হৈ আছে ইয়াক যদি আমি এবছলেট কৰি দিওঁ ইয়াক যদি এবছলেট কৰোঁ এই চাওক ওপৰত গুচি গ'ল এবছলেট কৰাৰ লগে লগে এই ওপৰত গুচি গ'ল সো ইয়াক আমি কি কৰিব পাৰোঁ ইয়াতে অফছেট আছে অফছেটটো কি আছে 00 হৈ আছে এটা চাব লাগিব এবছলেট হৰিজন্টেল অৰিয়েন্টেশন কি আছে লেফট আছে আৰু ভাৰ্টিকেল অৰিয়েন্টেশন টপ আছে সো এটা আমাক লেফট আৰু টপ এনেকৈ লাগে লেফট এণ্ড টপ এনেকৈ লাগে সো ইয়াক যেহেতু এনেকৈ আছে সো ইয়াক আমি কি কৰিব পাৰোঁ যদি অলপ সৰু কৰিব লাগে এনেকৈ যদি অলপ সৰু কৰিব লাগে তেতিয়াহ'লে আমি ইয়াক সৰু কৰিব পৰা কৰিম কন্টেন্টত যাম ষ্টাইলত গৈ এইটো উইথ আছে যে এই উইথটোক আমি যদি অলপ এনেকৈ কৰোঁ 12 মান কৰি দিলোঁ হৈ গ'ল আহিলোঁ এডভান্সত আহি এগেইন এবছলেটত আহিলোঁ
এপছলুট আহি এতিয়া চাওক, এতিয়া লেফ্ট ঠিক ঠাক আছে, লেফ্ট আছে, ভাৰ্টিকেল অৰিয়েণ্টেশ্যন টপ আছে, এনেকৈ থাকিব। লেফ্ট যদি আমাক আৰু লাগে তেতিয়াহ'লে আমি ইয়াক কি কৰিম, এনেকৈ লেফ্টত লৈ যাম, লেফ্টত লৈ যাম। কিমান আছে 200 যদি কৰোঁ, সৰি 200 যদি কৰোঁ, 200 কৰিলোঁ। আৰু অফছেটটো অলপ যদি কমাব লাগে এটা চাই ল'ব পাৰিম এনেকৈ, এইটো চাওক। চ' অফছেটটো আমি অলপ আৰু অলপ, যে টপত আছে আমি অলপ তলত, বেছি তলত দিলে আৰু ক'ৰবাত গুচি যাব, চাওক একদম তলত গুচি যাব। গতিকে আমি টপে ৰাখিব লাগিব, টপ ৰাখি ইয়াক আমি অলপ অফছেটটোক মাইনাছ কৰিলে নাইবা প্লাছ কৰিলে তলত আহি যাব এনেকৈ। চ' ইয়াক যদি আমি 50 মান কৰি থওঁ, দেন 50 আৰু অলপ লাগিব, 70 কৰি দিওঁ, 70 কৰি দিলোঁ। 70 কৰি এবাৰ চাই ল'ম এনেকৈ ইয়াতে, ঠিক আছে। আৰু অলপ যদি লেফ্টত ল'ব লাগে তেতিয়াহ'লে আমি ইয়াক মাইনাছ কৰি দিম, 210 কৰি থ'ম, 210 কৰি এবাৰ চাই ল'ম। এতিয়া ঠিক আছে। এটা এলিমেণ্টছ আমি ইউজ কৰিলোঁ অলৰেডি। নেক্সট আমি কি আহিম, 6 ডটত এগেইন আহিম, আহি আকৌ এটা ইমেজ ল'ম। ইমেজটো ক'ত ল'ম, এই ফটোৰ তলত, আমাৰ ইমেজৰ তলত ইমেজ ল'ম, লৈ ইয়াৰ পৰা ইমেজ চুজ কৰিম, কোনটো ইমেজ ল'ব লাগে। সাপোজ আমি যদি এইটো ইমেজ ল'ব বিচাৰোঁ, সিলেক্ট কৰিম, এগেইন ইমেজটো এনেকৈ আহিব। ইয়াক আমি ফুল কৰি ল'ম ৰেজলিউশ্যন ভাল পোৱাৰ কাৰণে। ষ্টাইলত আহিম, ষ্টাইলত আহি ইয়াৰ উইথটো অলপ কমাই ল'ম, উইথ কিমান ল'ম, 35 ল'লোঁ। ইয়াৰ কাম শেষ। ইয়াতে যাম এডভান্সত, এতিয়া যাম এডভান্সত গৈ ক'ত যাম, পজিশ্যন কৰিম এপছুলেট কৰাৰ লগে লগে এগেইন চাওক ই ওপৰত গুচি গ'ল। এতিয়া ইয়াক কি কৰিব লাগিব, আমি হৰিজণ্টেল অৰিয়েণ্টেশ্যন ৰাইট কৰিব লাগিব, কাৰণ কিয় আমাক এতিয়া ৰাইট ছাইডত লাগে। চ' ইয়াক ৰাইট কৰিলোঁ আৰু ই টপত থাকিব। ৰাইটত যদি কৰিছোঁ আমাৰ পজিশ্যন চেঞ্জ হোৱা নাই, চ' ইয়াক আমি পজিশ্যন চেঞ্জ কৰিব লাগিব। পজিশ্যন চেঞ্জ কৰাৰ কাৰণে আমি কি কৰিম, এনেকৈ মাইনাছ কৰিম যিমান লাগে আমাক, মাইনাছ কিমান কৰিম, 150 কৰিম, 160 হ'লে, আচ্ছা 160 থাকক। এগেইন ইয়াৰ লগত মিলাব লাগিব, ইয়াৰ লগত মিলাব লাগিলে আমি কিমান আছিল মনত ৰাখিব লাগিব, আদাৰৱাইজ এনেকৈ যদি আমি মিলাই ল'ব পাৰিম। 60 আছিল চাগে আমাৰ, 60। এবাৰ যদি চাই লওঁ, কিন্তু অলপ আৰু অকণমান ৰাইট ছাইড ল'ব লাগিব। ৰাইট ছাইড ল'ব লাগিলে আমি ইয়াতে গৈ মাইনাছ কৰিব লাগিব, 80 মান কৰি দিওঁ। এবাৰ চাই লওঁ, এতিয়া ঠিক আছে, এলিমেণ্টছ ইউজ হৈ গ'ল দুটা। নেক্সট তলতে যদি তেনেকৈ আৰু দুটা এলিমেণ্টছ ইউজ কৰিব লাগে, 9 ডটত ক্লিক কৰিম, ইমেজ ল'ম, ইমেজ চুজ কৰিম, এইটো ইমেজ ল'ম, চিলেক্ট কৰিম, ইয়াক ফুল কৰিম, ষ্টাইলত যাম, ইয়াক সৰু কৰি ল'ম, 20 ল'ম, ইয়াক 20 লৈছোঁ। এডভান্স, পজিশ্যন এপছুলেট, ওপৰত গুচি গ'ল। আমাক ক'ত লাগে, এনেকৈ লাগে, এইবাৰ বটনত লাগে, বটনত আৰু লেফ্টত, তথাপিও আমাৰ পজিশ্যন মিলা নাই। চ' আমি কি কৰিম, ইয়াক এগেইন এনেকৈ মাইনাছ কৰিম, কিমান লাগে, 210, আগৰটোত 210 দিছিলোঁ, ইয়াকো 210 কৰি দিম। এতিয়া ওপৰতো 210 আছিল আমাৰ, 210 আছিল, ইয়াকো 210 কৰিলোঁ, 210 কৰিলোঁ। চ' এইটো হৈ গ'ল। নেক্সট আৰু এটা এলিমেণ্টছ ল'ব পাৰিম আমি ৰাইট ছাইডৰ কাৰণে। ইমেজ ল'ম, ইমেজ লৈ এগেইন ইয়াতে ইমেজটো এৰি দিম, ইমেজ চুজ কৰিম, এইটো ইমেজ ল'ম, চিলেক্ট কৰিম, ফুল কৰিম, ষ্টাইলত যাম, উইথটো কম বেছি লাগিলে কৰি ল'ম এনেকৈ, ইয়াক 50 কৰি ল'ম, 50 কৰিছোঁ। দেন আহিম ক'ত, এডভান্সত, বহুত কাম কৰাৰ প্ৰয়োজন নাই, পজিশ্যন এপছুলেট, এগেইন বটন ৰাইট, মিলা নাই, (46) হৈ গ'ল, 45 কৰিম, 45 এণ্ড ইয়াতে গৈ ইয়াক কৰিম মাইনাছ কিমান ল'ম, 220 ল'ম,
আচ্ছা 220 লম এবাৰ চাম হৈছে এতিয়া আপডেট কৰিম আপডেট আৰু গৈ এবাৰ ৰিফ্ৰেছ কৰিম এলিমেন্টস আহি গ'ল গোটেইখিনি চাওক এলিমেন্টস খিনি আমি ইউজ কৰিলো হৈ গ'ল আৰু এটা কাম কৰিব পাৰে এতিয়া ইয়াক তলত আমি ইয়াৰ ডাইৰেক্ট 6 ডটত ক্লিক কৰিম এডিট সেকশন কৰি আমি এক স্টাইলত যাম স্টাইলত গৈ তলত চাম শেপ ডিভাইডাৰত গৈ আমি তলত অলপ ডিভাইডাৰস এনেকৈ চেঞ্জ কৰিব পাৰো বটনত যাম তলত মানে বটনত যাম নন আছে ইয়াক আমি টিল্ড কৰিম টিল্ড কৰাৰ লগে লগে এনেকৈ হৈ গ'ল কিমান আছে হাইটটো ইয়াক আমি অলপ কম বেছি কৰিলাম এনেকৈ 50 কৰিলাম হাইট এনেকৈ 50 কৰিম আপডেট কৰিম আৰু যাম চাম এইটো সব আৰু অলপ স্টাইল চেঞ্জ হৈ গ'ল ডিজাইন চেঞ্জ হৈ গ'ল সো ফাইনালি আমাৰ ব্যানাৰ এৰ কাম হৈ গ'ল এতিয়া যদি আমি হেডাৰটোক এবাৰ নন স্টিকি কৰি চাব বিচাৰো চাব পাৰিম এনেও চাব পাৰিম এইখিনি মান উঠাই চাওক ব্যানার এর কামখিনি হৈ গ'ল আমাৰ সো নরমাল আমি নরমালি ইমান কাম কৰা নহয় ওয়েবসাইটত বাট এটো একদম মানে প্রফেশনাল এটা লুক দিয়াৰ কাৰণে প্রিমিয়াম লুক দিয়াৰ কাৰণে আমি এনেকৈ কাম কৰিব লাগে সো এনেকৈ কাম কৰাৰ কাৰণে আপুনি যেটো কাম কৰিব তাৰ বাজেট মোটামুটি আপোনাৰ ওয়েবসাইটৰ বাজেট মিনিমাম 20 থাকিব 20000 মান থাকিব এনেকৈ এটা প্রিমিয়াম মানে হেডার ইউজ কৰি মানে এলিমেন্টৰ প্রো ইউজ কৰি যদি আমি কাম কৰো তেতিয়া হলে মিনিমাম হেতু সাইডৰ বাজেট মিনিমাম 20000 মান থাকিব তাত গৈহে আমি এনেকুৱা কাম কৰিম আদারওয়াইজ আমি কি কৰিম জাস্ট বক্স লম আৰু সিঙ্গেল কলম সিঙ্গেল রো এটা বক্স লম প্লাস কৰিম নাইবা এনেকৈ যাম স্টাইলত গৈ ইয়াৰ পৰা মেবি ইমেজ ইউজ কৰিম আদারওয়াইজ স্লাইড শো ইউজ কৰিম ইমেজ বা স্লাইড শো এই দুটা কাম কৰিম কৰি প্লাই এটা ইমেজ লম যিকোনো এটা ফুল ইমেজ লম ইমেজ লৈ ইমেজটো ইউজ কৰি দিম যিকোনো ইমেজ লব পাৰো আমি ইমেজটো ইউজ কৰিম ইমেজটো ইউজ কৰিলো ইয়াতে গৈ সেটিং যিখিনি সেটিং কৰিব লাগে এইখিনি কৰিলো দেন ইয়াৰ ওপৰত আমি আমাৰ যি কন্টেন্ট লাগে সেইখিনি কৰিম এইখিনি কাম কৰিম এইবিলাক বহুত ইয়াক ফুল উইডথ কৰিব লাগিব ইয়াক নো গ্যাপ কৰিব লাগিব আৰু মিনিমাম হাইট কৰিব লাগিব হৈ গ'ল কাম ইয়াৰ ওপৰত এটো সাপোজ যিকোনো ইমেজ হ'ব পাৰে এটো মই এটা মোৰ ইমেজ আছিল মই এটো ইউজ কৰিছো যেটো ইমেজ আছে এটো ইউজ কৰি যিকোনো ইমেজ ক্লায়েন্টে দিব সেই ইমেজটো আমি এটা লগাই দিম যদি ওপৰত লাগে ওপৰত যদি ইয়াৰ ওপৰত যদি টেক্সট ইউজ কৰিব লাগে আমি ইয়াৰ পৰা ইনাৰ সেকশন লৈ বাস যিখিনি টেক্সট ইউজ কৰিব লাগে যদি মাজত অলপ টেক্সট ইউজ কৰিব লাগে ডুপ্লিকেট কৰিম মাজত হেডিং লম ওয়েবসাইটৰ ৰিকোয়ারমেন্ট মতে আমি এটা টেক্সট ইউজ কৰিম টেক্সট ইউজ কৰি বাস আমাৰ কি হৈ গ'ল ব্যানার এৰিয়া হৈ গ'ল এটা আমি টেক্সট ইউজ কৰিম ক্লায়েন্টৰ ৰিকোয়ারমেন্ট মতে বা ওয়েবসাইটৰ ৰিকোয়ারমেন্ট মতে আমি এটা টেক্সট ইউজ কৰিম হৈ গ'ল এটো আমাৰ সব ব্যানার এরিয়া হৈ গ'ল ইয়াতে আমি জাস্ট টেক্সট ইউজ কৰিম ক্লায়েন্টে দিয়া মতে ইমেজ ইউজ কৰিম সো মই আপোনাক কৰি দেখাব পাৰিম আপোনালোকক জাস্ট এবাৰ স্টাইলত যাম এটা ইমেজ চেঞ্জ কৰিব লাগিলে আপলোড কৰিম ইমেজ আপলোড চেঞ্জ কৰিম ইমেজটো লৈ লম যিকোনো যিবিলাক ইমেজ আমাৰ ক্লায়েন্টে দিব সাপোজ এটো ইমেজ দিছে এটো ইমেজ সিলেক্ট কৰিছো চেঞ্জ কৰিছো ইমেজ আহি গ'ল ইয়া ইমেজৰ ওপৰত টেক্সট লাগে টেক্সটটো আমি বাস এতে সিলেক্ট কৰিছো টেক্সট লিখিছো about Manas National Park suppose it Manas National Park কাৰণে ওয়েবসাইট বনাইছো এনেকৈ লিখিলো স্টাইলত গৈ ইয়াৰ এলাইনমেন্ট মিডল থলো টেক্সট গলো বাস চেঞ্জ কৰিলো বহুত সময় নালাগে চাওক ব্যানার এটা বনাবৰ কাৰণে বহুত সময় নালাগে ইয়াতে গৈ ইয়াৰ টেক্সট কালাৰ চেঞ্জ কৰি দিলো এন্ড ইয়াৰ 6 ডটত গৈ ইয়াতে এটা ওভাৰলে কালাৰ ইউজ কৰি দিম বহুত সময় নালাগে চাওক
এইটো জাষ্ট এটা কালাৰ ওভাৰলে কালাৰ ইউজ কৰি দিছোঁ, অপাচিটি অলপ কমাই দিম, হৈ গ'ল। আৰু এইটো যিখিনি কাম কৰিছোঁ ইয়াতে এটা সিঙ্গল লাইন কৰাৰ কাৰণে, ডাবল লাইন ৰাখিব পাৰে, সিঙ্গল লাইন কৰাৰ কাৰণে কি কৰিব লাগিব, কলমত গৈ ইয়াৰ অলপ পাৰ্চেণ্টেজ কমাই দিয়ক, 30 নহ'ব 20 কৰি দিয়ক, 20 আৰু ইয়াত কৰি দিয়ক 60 ওৱান লাইনত হৈ গ'ল। আপডেট কৰক। চাওক চিম্পল ৱেবছাইটৰ কাৰণে আমি এনেকৈ কাম কৰোঁ, চিম্পল ৱেবছাইটৰ কাৰণে আমি এনেকৈ কাম কৰোঁ, হৈ গ'ল। ইয়াতে যদি অলপ ডাউন কৰিব লাগে, ইয়াক যদি অলপ তলৰ পিনে ল'ব লাগে, আপুনি জাষ্ট এডভান্সত যাব, এডভান্সত গৈ যদি পেডিং ইউজ কৰে, হোৱা নাই, কিয় হোৱা নাই, অ'কে এগেইন টেক্সট গ'লোঁ, লোৱা নাই, আমি ক'ত যাব লাগিব, 6 ডটত গ'লোঁ, এডভান্সত গ'লোঁ, গৈ পেলাই ইয়াক যদি দিওঁ, লোৱা নাই, এগেইন নাইবা এনেকৈ কৰিব পাৰোঁ, নাইবা আমি ইয়াক আৰু আমাৰ জানো সহজ ৱে জানো, ইয়াক কি কৰিম আমি, পজিশ্যন অহা নাই, এটা আহি যাব, পজিশ্যন এবছলেট কৰিলোঁ, ইয়াক ডাউন কৰি দিলোঁ, হোৱা নাই, আৰু ডাউন লাগে, মাইনাছ কৰি দিম, তলত ল'ব লাগিলে এনেকৈ আপডেট কৰি দিম, এইটো আৰু তলত লাগে, আৰু তলত কৰি দিয়ক, 120 মান কৰি দিয়ক। সিম্পল ৱেবছাইটৰ কাৰণে সিম্পল কাম কৰা হ'ব, যিবিলাক কাষ্টমাইজ কৰি বনাব লাগে সেইবিলাকক আমি কাষ্টমাইজ কৰি বনাম। চাওক এইটো বেনাৰ এৰিয়া বনাওঁতে কিমান